নমস্কাৰ ৫৫৫০টা LPUPৰ শিক্ষক নিযুক্তিৰ সম্পৰ্কত আহিল কেইবাটাও গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যম যোগে তেওঁ জনালে যে আজি প্ৰকাশ পাব মেধা তালিকা ফাইনেল মেৰিট লিষ্ট, আৰু তাৰ কিছু সময় পিছতে শিক্ষামন্ত্ৰী মহোদয়েও সামাজিক মাধ্যমত তেওঁ লিখিছে, উইথ দি এপ্ৰুভেল অফ HCM the publication of the final merit list of LPUP teachers has been referred to 6 PM on 7 November 2025. অৰ্থাৎ আজি 7 নৱেম্বৰৰ সন্ধ্যা 6 বজাত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। দি এপইণ্টমেণ্ট লেটাৰ্ছ উইল বি ডিষ্ট্ৰিবিউটেড এট খানাপাৰা প্লেগ্ৰাউণ্ড অন 9 নৱেম্বৰ। আৰু 9 নৱেম্বৰ তাৰিখত খানাপাৰা প্লেগ্ৰাউণ্ডত নিযুক্তি দিয়া হ'ব। গতিকে খুব এটা সুখবৰ বুলি ক'ব লাগিব ৫৫৫০টা LPUP শিক্ষক পদৰ নিযুক্তিৰ ক্ষেত্ৰত। গতিকে আজি ৰাতিলৈ প্ৰকাশ পাব সন্ধিয়া 6 বজাত, আৰু বিশেষ সময় মাত্ৰ 8 তাৰিখৰ দিনটোৰ মাজতে পাব 9 তাৰিখে এপইণ্টমেণ্ট। গতিকে যিসকলে তেওঁলোকে নিযুক্তি পাব তেওঁলোক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু কম নম্বৰৰ কাৰণে কিছু প্ৰাৰ্থী হয়তো বাদ পৰি যাব পইণ্টৰ কাৰণে, তেওঁলোকৰ ক্ষেত্ৰতো সুখবৰ থাকিব, কিয়নো এই ৫৫৫০টা পদৰ নিযুক্তিৰ পিছতেই ৪৫০০ৰ কাম যে আৰম্ভ হ'ব সেই কথা মুখ্যমন্ত্ৰী মহোদয়ে আগতে কৈছিল, শিক্ষামন্ত্ৰী মহোদয়েও কৈছিল, আৰু DWD ডাইৰেক্টৰ বাইদেৱেও কৈছিলে। গতিকে যিহেতু নৱেম্বৰ 9 তাৰিখতেই নিযুক্তি হৈ যাব, গতিকে যথেষ্টখিনি সময় থাকিব ইয়াৰ পিছত ৪৫০০ৰ নিযুক্তিৰ কথা, আৰু নিযুক্তিৰ সময়তে নিশ্চয় ইয়াৰ ঘোষণা হ'ব বুলি আমি এটা আশা কৰিব পাৰোঁ। গতিকে আৰু পৰৱৰ্তী সময়ত নতুন বিজ্ঞাপন প্ৰকাশৰ কথাও ঘোষণা কৰিছিল যে নতুন বিজ্ঞাপনো হ'ব বুলি। এই সম্পৰ্কতো আগতে কেইবাটাও মন্তব্য মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা ইংগিত পোৱা গৈছিল, আৰু যোৱাকালি তেওঁ যিটো সামাজিক মাধ্যমত কৈছিল তাতো নতুন নিযুক্তিৰ অসম পুলিচৰ নিযুক্তিৰ কথা কৈছে। গতিকে আমি আশা কৰিব পাৰোঁ যে 9 তাৰিখে যি নিযুক্তি হ'ব তাত তেওঁ বৃহৎ ঘোষণা হ'ব পৰৱৰ্তী ৪৫০০ৰ LPUP নিযুক্তিক লৈ বা পৰৱৰ্তী নতুন নিযুক্তিৰ বিজ্ঞাপনক লৈ। গতিকে যিসকলে নিযুক্তি পাব তেওঁলোকৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ কথা, তেওঁলোকৰ কিছু ডকুমেণ্টছ তেওঁলোকে প্ৰিপেয়াৰ কৰি ৰাখিব লাগিব। আৰু আপোনালোকে নিশ্চয় নিযুক্তি পত্ৰ লোৱাৰ পিছত আপোনালোকৰ কিছুমান কাম থাকিব, এপইণ্টমেণ্ট লেটাৰ উল্লেখ থাকিব, কিছুমান ডকুমেণ্টছ আপোনালোকে নিশ্চয় উলিয়াই ল'ব লাগিব। যেনে ধৰি লওক আপোনালোকৰ মেডিকেল চাৰ্টিফিকেট, আৰু ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্টত উল্লেখ কৰা অনুসৰি কিছু আপোনাৰ স্মল ফেমিলি নৰ্মছ, এনেধৰণৰ কিছুমান ডকুমেণ্টছ উলিয়াব লাগিব। ইতিমধ্যে এইখিনি কথা আপোনালোকৰ এপইণ্টমেণ্টত উল্লেখ থাকিব। আৰু কিছু ডকুমেণ্টছ আপোনালোকক প্ৰয়োজন হ'ব পাৰে, যিখিনি ডকুমেণ্টছৰ কথা এপইণ্টমেণ্ট লেটাৰত উল্লেখ থাকিব। যাতে আপোনালোকক সময় দিব, সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই ডকুমেণ্টছখিনি প্ৰিপেয়াৰ কৰি ল'ব লাগিব। গতিকে যিসকলে নিযুক্তি পাব তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু কম পইণ্টৰ কাৰণে বাদ পৰা সকলো যাতে হতাশ নিৰাশ নহয়, কিয়নো পৰৱৰ্তী ৪৫০০ৰ নিযুক্তি আহি আছে আৰু নতুন বিজ্ঞাপনো প্ৰকাশ পাব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি নিযুক্তি সম্পৰ্কত কি মন্তব্য কৰিছিল আপোনালোকে নিশ্চয় অৱগত হৈছে। তথাপিতো আমি তেখেতে যিকেইটা মন্তব্য কৰিছিল সেই মন্তব্যত পৰৱৰ্তী নিযুক্তি সম্পৰ্কত কিছু আপডেট পোৱা গৈছে। আৰু বহুতেই আমাক কমেণ্ট ছেকশ্যনত সুধি আছিলে যে যিসকলৰ 3% টি টাইপছৰ কাৰণে যি ৰিজাৰ্ভেশ্যন, আচলতে তেওঁলোকক 9 তাৰিখে নিযুক্তি দিবনে নিদিব, সেই কথাটো সুধি আছিলে। আচলতে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে যে তেওঁলোকৰ নামখিনি নিশ্চয় আহি যাব মেধা তালিকাত, কিন্তু তেওঁলোকক সকলো নিযুক্তিৰ একেলগে নিশ্চয় দিবগৈ। অৰ্থাৎ শিক্ষক LPUP বা GDPGT, ADRE, হেল্থ সকলোতে যি 3% টি টাইপছৰ কাৰণে ৰিজাৰ্ভ কেটেগৰীত যিসকলে পাব তেওঁলোকক একেলগে নিযুক্তি কৰি দিব। তেওঁলোকৰ নাম নিশ্চয় আহিব ফাইনেল মেৰিট লিষ্টত, কিন্তু তেওঁলোকৰ নিযুক্তিবিলাক একেলগে দিব, এক নিযুক্তি সমাৰোহ পাতি দিব টি টাইপছৰ সকলোকে। তেনেধৰণৰ এটা ইংগিত পোৱা গ'ল। আপোনালোকে অডিঅ' ক্লিপছটো এবাৰ শুনি লওক মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল। এতিয়া মই নিয়োগলৈকে আহোঁ। যুৱক যুৱতীসকলে অপেক্ষা কৰি আছে। মই এটা এটাকৈ কৈ যাম। সকলো যুৱক যুৱতীয়ে নিৰ্বাচিত যুৱক যুৱতীসকলে মনোযোগেৰে শুনিব। অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ
আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে আকৌ এবাৰ মই কৈছো যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতে আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। এডিআৰিৰ 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে। ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব। আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পোষ্টিং দিব লাগিব। এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয়। মই আগতেই কৈছো, যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলো। মই চেষ্টা কৰিছো নৱেম্বৰৰ শেষত নহলে ডিচেম্বৰৰ প্ৰথম ভাগতে এডিআৰিৰ 4ৰ্থ আৰু 3য় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। প্ৰক্ৰিয়াটো চলি আছে, প্ৰক্ৰিয়াটো চলিব দিয়ক, কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত ল'ম। আপোনালোকে দিয়া অপশ্যন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰো, তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে। মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম। চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছিলো। গোটেই কেইটা নিযুক্তি দিয়াৰ পিছত আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক পৃথকে 3% উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম। অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক বাদ দি সকলোকে আমি নিযুক্তি দিম। গোটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিচেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম, যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ মই উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আমি নৱেম্বৰ মাহ আৰু ডিচেম্বৰ মাহৰ প্ৰথম ভাগতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। আপোনালোকে আমাক নিশ্চিতভাৱে সহযোগ